নতুন প্ৰজন্মৰ শিল্পীসকলক আপুনি কি আপোনাৰ ফালৰ পৰা কি উপদেশ বা কি বাৰ্তা দিব? মই ভাবোঁ এতিয়া এটা এনেকুৱা চলিছে যে মানুহে শিল্পী উপাধিটো আলম কৰি এইটো অপ্ৰিয় হ'লেও সত্য কথা, বহুতে দুখনমান ছবি আঁকিব বা দুটামান গান গাব, শিল্পী নামটো লৈ তাৰপিছত গোটেই এই বস্তুটো আচলতে কৰিব নাপায়। ভূপেন হাজৰিকাদেৱে এটা কথা কৈছিল যে সদায় সৃষ্টিৰ ক্ষেত্ৰখনত খুব নিষ্ঠাৰে সততাৰে কামটো কৰিব লাগে। হয়। গতিকে সৃষ্টিশীল মানুহ হিচাপে মই কিমান নিষ্ঠাৰে কৰিছোঁ মই নাজানো, কিন্তু মই সঁচাকৈ মই যিখিনি কৰিছোঁ অতি নিষ্ঠাৰে বুজি, যিখিনি মোৰ জ্ঞান হৈছে, মই বহুত জ্ঞানী বুলি মই এইটো ক'ব বিচৰা নাই, কিন্তু মই যিখিনি মই বুজি পাইছোঁ, মোৰ জীৱনবোধ শিল্পকলাৰ মাজেদি প্ৰকাশ কৰি নিষ্ঠা সহকাৰে এটা কামকে সদায় লাগি গৈ আছোঁ। আৰু মই দেখিছোঁ যে ইয়াত বিফলতাৰ মাজতো কিন্তু এটা সফলতাৰ আত্মতুষ্টি পোৱা। দাৰুণ চলিহাক আপুনি কেনেকৈ মানুহে মনত ৰখাটো বিচাৰে? আচলতে মই মাথো নিমিত্ত, মোৰ সেই সৃষ্টিখিনি মানে মই কৰা বুলি কেতিয়াও মই আজিলৈকে মই ভাৱ নহয়। মোৰ ভাৱ হয় যে এইটো মোৰ মাজেদি কৰোৱাইছে। আই এম জাষ্ট এটা মিডিঅ'কাৰ, মই এটা কৰ্তা, মই কৰা মানুহজন। কিন্তু এই যে সৃষ্টিৰ কিন্তু সদায় মই সেই অদৃশ্যজনকেই সদায় মই সেৱা কৰোঁ, তেওঁক মই হৃদয়ত ৰাখি আগবাঢ়ি গৈছোঁ। মোক কিদৰে মনত ৰাখে সেইবিলাক মই ইমান দূৰলৈকে মই বিচাৰি নাযাওঁ। আৰু মই সফলতা বিফলতাৰ ঊৰ্ধত থকা মানুহ এটা। মোক কোনোবাই মনত ৰাখক, মোক কোনোবাই মালা পিন্ধাওক, ইভেন মই এতিয়া জীৱিত কালতেই মই কোনো বঁটা বাহনক লৈ মই সেয়া কৰি থকা নাই। মই খালি এটাই জানো, মই জীয়াই থকা দিনকেইটা আৰু বা কিমান দিন পাওঁ, সেই দিনকেইটাত মই মোৰ কাম কৰি যাম। মৃত্যুৰ পিছত আপুনি কেনেধৰণে জীয়াই থাকিব বিচাৰে? হয়তো যদি মোৰ কৰ্মখিনিয়ে যদি সঁচাকৈ মানুহৰ হৃদয় চুৱে, তেনেহ'লে মানুহে মনত ৰাখিব, আৰু সেইখিনি মোৰ জীৱনৰ হয়তো মানে প্ৰাপ্তি বুলি ভাবিম। আৰু মৃত্যুৰ পিছত মোৰ প্ৰাপ্তি কি অপ্ৰাপ্তি কি কিন্তু আৰু মোৰ নাই। কিন্তু মই এটা কথা জানো যে এতিয়াই কিন্তু মই যিখিনি মানুহৰ পৰা মৰম পাইছোঁ মোৰ কামৰ পৰা, গতিকে মই বহুত সুখী। আমি অনুষ্ঠানটো শেষ কৰিম এতিয়া। আমাৰ পাঠক আৰু দৰ্শকসকলে আপুনি কি ক'ব কওক, শেষ মেছেজটো আপোনাৰ? মই এটাই কওঁ যে আমি মানুহ হৈ জন্ম পোৱাটো এইটো এটা ডাঙৰ ভগৱানৰ দান। গতিকে এজন মানুহ হিচাপে মানৱতা গুণ সমৃদ্ধৰে আমি জীৱনৰ প্ৰতিটো সময় প্ৰতিটো পল সুন্দৰভাৱে জীয়াই থাকি নিজক সুখী কৰাৰ লগতে নিজৰ পৰিয়াল, নিজৰ জাতিটো, নিজৰ সমাজখন তথা এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোতে যেন এটা মানৱতাৰ মাজেৰে সমৃদ্ধিশালী কৰি ৰাখক আৰু সুন্দৰ কৰি থাকক এই বিশ্বখন। গতিকে এইখিনি বিচাৰোঁ, সদায় সুন্দৰ হওক, সকলোৰে মন মস্তিষ্কত যেন পবিত্ৰতাৰে ভৰপূৰ হৈ পৰক, সেই বিচাৰোঁ। আৰু নতুন প্ৰজন্মৰ মোৰ দিশত আগবাঢ়ি অহা নতুন প্ৰজন্মৰ কলা শিল্পৰ যিখিনি অধ্যয়ন কৰি আছে বা কলা সাধনাৰ জীৱনত আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে, তেওঁলোকক এটা কথাই কওঁ যে তোমালোকে যিখিনি কৰিবা একাগ্ৰতাৰে কৰা, দেখিবা তোমালোকৰ পিছত সফলতা সদায় থাকিব। আজি মই জীয়াই আছোঁ, সুন্দৰভাৱে জীয়াই আছোঁ, কোনো ব্যৱসায় বাণিজ্য নকৰাকৈ অকল ছবি আঁকি মোৰ অলপতে মা ঢুকাইছে, কিন্তু মা ঢুকোৱাৰ পিছতো কিন্তু মই স্থবিৰ হৈ যোৱা নাই। মোৰ ছবি সদায় আঁকি আছোঁ, কণ্টিনিউ। সেই মাৰ আখুচি গাই দিয়েই মই কিন্তু ছবি আঁকি আছোঁ। মই এভৰিডে মই ছবি আঁকিলেহে মোৰ ভিতৰৰ অন্তৰসত্তা এটা মানে সেই যিটো মানৱীয় যিটো পৰিতৃপ্তি, সেই বস্তুটো মই বিচাৰি পাওঁ।
গতিকে মই সেইকাৰণে কৈছোঁ যে একাগ্ৰতাৰে কাম কৰা, নিষ্ঠাৰে কাম কৰা, সততাৰে কাম কৰিলে এদিন সেই সফলতা প্ৰতিজন মানুহে দেখিবলৈ পাবই। ধন্যবাদ দাদুল চুতীয়া। সেয়া আছিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী, অসমৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী দাদুল চুতীয়া। তেওঁৰ সৈতে আমি ইমান সময় কথা পাতিলোঁ, তেওঁৰ বিষয়ে জানিলোঁ। তেওঁক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে মই শান্তনুৱে বিদায় লৈছোঁ। নমস্কাৰ।